এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰি ৰাখিছে ডিপচিক নামৰ এটা শব্দই। ডিপচিক আচলতে কি, কিয় বাতৰিৰ শিৰোনামত এই ডিপচিক? আমেৰিকাৰ দৰে শক্তিশালী দেশৰ অৰ্থনীতিত এই ডিপচিকে কি কাৰণত তোলপাৰ লগাইছে, সেই বিষয়ত আলোচনা কৰিবলৈ আজিৰ এই ভিডিঅ'টো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ অত্যাধুনিক অগ্ৰগতিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে ডিপচিকে এইকেইদিন ট্ৰেণ্ডিঙত আছে। আজিৰ এই যুগটোক AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ বুলি কোৱা হয়। আপুনি হয়তো কিবা এটা বিষয়ৰ ওপৰত জানিবলৈ হ'লে গুগলত চাৰ্চ কৰে। কিছুদিনৰ আগতে গুগলৰ ঠাই লৈছিল আমেৰিকান AI চাৰ্চ মডেল ChatGPTয়ে। গোটেই বিশ্বতে এই ChatGPTয়ে বহুলভাৱে প্ৰচলিত হৈ জনপ্ৰিয় হৈ উঠিছিল। 2022 বৰ্ষৰ ডিচেম্বৰত লাঞ্চ হোৱা OpenAIৰ ChatGPTয়ে মাত্ৰ এটা সপ্তাহত মিলিয়ন অৰ্থাৎ 10 লাখ ইউজাৰ গোটাবলৈ সক্ষম হৈছিল, য'ত 1 মিলিয়ন ইউজাৰ গোটাবলৈ ফেচবুকৰ লাগিছিল 10 মাহ আৰু ইনষ্টাগ্ৰামক লাগিছিল 2.5 মাহ। ফেচবুক ইনষ্টাগ্ৰামতকৈও অধিক জনপ্ৰিয় ChatGPTক টক্কৰ দিবলৈ এতিয়া তথ্য প্ৰযুক্তিৰ বজাৰত আগমন ঘটিছে চীনা কোম্পানীৰ AI চাৰ্চ মডেল ডিপচিকৰ। শেহতীয়া প্ৰতিবেদন অনুসৰি ডিপচিকে মুক্তিৰ কেইদিনমানৰ ভিতৰতে 1 মিলিয়ন ব্যৱহাৰকাৰী লাভ কৰিবলৈ সক্ষম হৈছে। ডাউনলোডৰ ক্ষেত্ৰত ChatGPTৰ দৰে অন্যান্য AI প্লেটফৰ্মবোৰক দ্ৰুতভাৱে অতিক্ৰম কৰিছে এই চীনা কোম্পানীটোৱে। মুঠতে ডিপচিকৰ অভিনৱ দৃষ্টিভংগী, সম্ভাৱ্য সফলতা বা AI গৱেষণা আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে গোটেই বিশ্বতে প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন আলোড়নৰ সৃষ্টি হৈছে। ChatGPTৰ তুলনাত অতি কম খৰচত মানুহৰ দৰে বুদ্ধিমত্তাৰে অতি কম সময়ৰ ভিতৰত সঠিক তথ্য প্ৰদান কৰা ভৱিষ্যত সময়ত সম্ভাৱনাপূৰ্ণ এটা AI চাৰ্চ মডেলে আজি আমেৰিকাৰ OpenAIৰ কোম্পানীৰ ChatGPTকো চেৰ পেলাইছে। তাতোকৈ অধিক ইণ্টাৰেষ্টিং কথাটো হ'ল, এই ডিপচিকৰ জনপ্ৰিয়তা আৰু চাহিদাৰ বাবে আমেৰিকান গ্ৰাফিক্স কাৰ্ড মেনুফেকচাৰিং কোম্পানী তথা কম্পিউটাৰ চিপছ মেনুফেকচাৰিং কোম্পানী NVIDIAই যোৱা 27 জানুৱাৰীত এটা দিনতে 560 মিলিয়ন আমেৰিকান ডলাৰৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে, যাৰ ফলত গোটেই বিশ্বতে এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পিছতহে বিভিন্ন বাতৰিৰ শিৰোনাম দখল কৰে এই ডিপচিক নামৰ চীনা AI চাৰ্চ মডেলটোৱে। আমাৰ আজিৰ এই ভিডিঅ'টোৰ কণ্টেণ্ট ডিপচিকৰ জৰিয়তে যুগুত কৰিছে ভাইটি এহতাছামুল হাছান মুন্নাই। আমি এতিয়াৰ পৰা সদায় এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে আপোনাৰ সন্মুখত উপস্থিত হ'ম, গতিকে লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব। See you till then, take care.